আপোনালোকক সকলোকে নমস্কাৰ জনাই মোৰ চেনেল ডিচি ব্লগছলৈ সকলোকে স্বাগতম জনাইছো। সঁচাকে বহু দিনৰ মূৰত আপোনালোকক লগ পাই আজি মোৰ খুবেই ভাল লাগিছে মনটো, যিহেতু এটা বিশেষ যাত্ৰা আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো। আৰু সেই যাত্ৰা হৈছে আমাৰ গাঁৱৰ সকলো আই মাতৃ আৰু বাপসকলৰ লগত আমি গৈ আছো আজি পৃথিৱী বিখ্যাত নদীদ্বীপ মাজুলীলৈকে। আমাৰ যাত্ৰা আৰম্ভ হ'ব প্ৰায় 7 বজাৰ পৰা। দীঘলীয়া যাত্ৰা হ'ব। আজিৰ এই যাত্ৰাটো সম্পূৰ্ণৰূপে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু কি ধৰণে আমি গাড়ী ভাড়া কৰিছোঁ, কিমান খৰচ পৰে, সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। আৰু মোৰ লগত সহযোগ কৰিছে আমাৰ অমল ডাঙৰীয়া, মোৰ দীপুদা মোৰ লগত যাব। অমল ডাঙৰীয়া নাযায়, মাক থ'ব আহিছে তেখেতে। আৰু আমাৰ লগত সহযোগী হ'ব আমাৰ ঘগ্ৰাপাৰা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মনোহৰি কলিতা ডাঙৰীয়াদেৱ, আৰু আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আমাৰ একাউণ্টেণ্ট ছাৰ আচাৰ্য তেখেতো যাব। আমাৰ ভিতৰত আইসকল মাসকল আছে। তাৰ ভিতৰৰ পৰিৱেশো আপোনালোকক এবাৰ দেখাই আছোঁ মই। খুব ভাল লগা পৰিৱেশ এটা হৈছে আজি। সকলোৱে মনত উৎফুল্লিত যে মাজুলী এবাৰ চাব পালে সকলোৰে ভাল লাগে। যি মাজুলী আমাৰ গোটেই পৃথিৱী বিখ্যাত নদীদ্বীপ হয়, ডাঙৰ নদীদ্বীপ সেইটো মাজুলী আমাৰ অসমতে আছে। আমি মাজুলী চাবলৈ গৈ আজি সঁচাকৈ আনন্দিত। আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ। এইসকল আমাৰ আই মাতৃ। কেনেকুৱা অনুভৱ হৈ আছে আজি জীৱনত? আমি সকলোৱে এইবাৰ প্ৰথমবাৰৰ কাৰণে মাজুলী গৈ আছো। আৰু এই সকলোবোৰ সম্ভৱ হৈছে এয়া মোৰ ল'ৰা জান, মিছেছ ধৰিত্ৰী বৌ। আৰু এই সকলোবোৰ সম্ভৱ হৈছে আমাৰ এই যে ঘৰটো দেখছি না, এই বীৰেন কলিতা ডাঙৰীয়া দেৱৰ কাৰণে, জ্যেষ্ঠ সাংবাদিক, লগতে ঘগ্ৰাপাৰ হাইস্কুলৰ সভাপতি। তেখেতৰ উদ্যোগতে আজি আমি মাজুলী যাবলৈ সক্ষম হৈছোঁ। তেখেতে বহুত কষ্ট কৰি আজি 2 মাহৰ পৰা মানুহবোৰ গোটাই এনেকৈ একত্ৰিত কৰি যাবলৈ ওলোৱাই তেখেতৰ বৰ আনন্দিত। তেখেতৰ মুখৰ পৰা 2টা বাক্য আমি শুনিবলৈ ইচ্ছা কৰিম। আহক। সকলোবোৰ ঘৰৰ মানুহ আগবঢ়াই থবলৈ আহিছে। হাই হাই। আমি মাজুলী যাম। হয় হয় হয়। এইজনে হৈছে সেইজন বিশেষ ব্যক্তি, নামেই যাৰ পৰিচয় শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন চন্দ্ৰ কলিতাদেৱ। আপোনাৰ অনুভৱ কেনেকুৱা আজি? আপুনি নিজকে মানে সফল বুলি ভাবিছেনে যে ইমান দিনৰ পৰা মানুহ গোটাই আপুনি মাজুলীলৈ যাবলৈ? আমাক মাজুলী তেনেকুৱা, কিন্তু মাজুলী যোৱাৰ পিছতো এইবাৰ আৰু আমাৰ পৰিয়ালবিলাক নিজৰ মানুহ পৰিয়াল লৈ যাব ওলাইছোঁ। মই সত্ৰ নগৰী মাজুলী, হয়, সত্ৰ নগৰী মাজুলীত যাম। মাজুলীত আজি আমি ৰাতি সন্ধিয়া পাম, তাত থাকিম। আৰু তাৰপিছত কালি গোটেই ঘূৰিম, পৰহি আহিম এই ভাবিছোঁ আৰু। গতিকে আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব, ভালে ভালে ঘূৰি আহক। যাত্ৰা আৰম্ভ হৈ গ'ল। সকলোবোৰ এনেকে বহি লৈছে। বাই বাই। মাজে মাজে লগ পাওঁ আপোনালোকক, আৰু ডাইৰেক্ট মাজুলীৰ পৰা ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰি আপোনালোকক। ষ্টে টিউন উইথ মি। বাই বাই। আমাৰ পৰম গুৰু হৰি Yes, sir.
আমাৰ ৰুটটো আজি সম্পূৰ্ণ বেলেগকৈ গৈ আছোঁ আমি তামোলপুৰ হৈ বগামাটি হৈ আজি গৈ আছোঁ এয়া পিন্ধু পিন্ধৰ কাষত এইটো পিন্ধু বিশেষ কথাটো কি মানে আমি যোৰহাট হৈ নাযাওঁ আমি লখিমপুৰ হৈ যাম গ'লে ভিতৰলৈকে যাব পাৰিম আমি নিমাতী ঘাট হৈ নাযাওঁ যিহেতু ভাল লাগিব জাৰ্ণিটো বাছত আমি তামোলপুৰ পাৰ হ'লোঁ এতিয়া বগামাটি পাম তাৰপিছত চাওঁ কিমানখিনি দেখাব পৰা আপোনালোকক গৈ আছোঁ আৰু মোৰে বাৰু ধৰি লোৱা 10 ঘণ্টা 10-11 ঘণ্টা আমাৰ লাগি যাব আজি জাৰ্ণিটোত পিছফালে মানুহখিনি চাওক প্ৰথম অৱস্থাত 1 ঘণ্টা পাৰে অনাই আলু বোমাৰ পৰাই এতিয়া বিৰি বোমা আছে আৰু 3 ঘণ্টামান পিছত ফুলজাৰি হ'ব 5 ঘণ্টা পিছত এই অৱস্থা হ'ব কাৰণ ইমান দীঘলীয়া জাৰ্ণি আমাৰ এক্সপিৰিয়েঞ্চ নাছিল আগতে এয়া প্ৰথম বাছত জাৰ্ণি ভাল লাগিব ধৰা এইবোৰ এক্সাইটেড চাই থাকক বাগানৰ অনন্য সৌন্দৰ্য উপভোগ কৰি আমি যাত্ৰা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ যাত্ৰাটো ভাল হওক আমি সকলোৱে একেলগে যাত্ৰা কৰি আছোঁ মাজুলীত আমি সত্ৰ দৰ্শন কৰিম আৰু 10 ঘণ্টামানৰ ভিতৰত আমি পাই যাম আমি চাহ খাব সোমাইছোঁ ওৰাঙত এখন হোটেল চাহ পানী খালে তো আমাৰ এখন বাছ ইয়াতে ৰখিছোঁ চবৰে যিহেতু ভাগৰ লাগিছে অলপ ৰখি দিছোঁ ইয়াতে চাহ পানী খাই কিন্তু মিঠাই খাই বেয়া লগা নাই আৰে ওৰাঙৰ মিঠাই বঢ়িয়া ভাল লাগছে বেয়া ভাল লাগে মাছটো ৰাইচ ক'ব খাই ভাল লাগছে কিন্তু ওৰাঙৰ এইখন হোটেলত চাহ পানী খালোঁ সকলোৱে চবলে ফটো উঠে এই লাইন পাতি আছে চবে ফটো ভাল লাগিছে জানো এটা স্প্ৰাইট তলে এনেকৈ স্প্ৰাইট খাব বৰ মন কৰি আছিলে এটা স্প্ৰাইট দিলোঁ এই ফটো উঠাৰ কাৰণে চাওক দিপুৰা ফটো নুঠা নেকি গ্ৰুপ ফটো ভিডিঅ' কৰি এইটো ফটো উঠিলে মই ভিডিঅ' কৰি বেছি ভাল পাওঁ যিহেতু ভিডিঅ' কৰিলোঁ তক দীপুদা মই এনেকৈ বাছত উঠোঁ এতিয়া বাছ আমাৰ ষ্টাৰ্ট হ'লে আৰু আমাৰ তেজপুৰ কেঞ্চাৰ চেণ্টাৰ পাই গ'লোঁ ঠিকে আছে কি খাই আছা তুমি কি খাই আছ তেজপুৰ পাৰ হৈ কি পালোঁ বিৰঞ্জাত বালিপাৰা পাম বালিপাৰা পাম বালিপাৰা আকৌ আমি পূব হ'ম আমাৰ তেখেতে সুন্দৰকৈ আমাৰ যাত্ৰাত ধুনীয়াকৈ গাড়ী চলাই আমাক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ আৰামত লৈ আহি আছে ইমান দূৰ বাট আপোনাক বহুত বহুত ধন্যবাদ থাকিল আৰু লগতে আমাৰ এয়া ড্ৰাইভাৰ তেখেতৰ ভাগৰ লাগিলে তেখেতে চলাব প্ৰসংগ বাছখন চলাই আছে মই শৰ্মাই খুব সুন্দৰ পৰিৱেশ চাওক কি মজা চবফালে চাহপাত আৰু এই নতুনকৈ বৰষুণ দিয়াই চাহপাতৰ কলিসমূহ এনেকৈ নতুনকৈ ওলাইছে চ' আমি জানামতে এই কলি পাতৰ পৰা ভাল চাহপাত তৈয়াৰ হয় চ' এয়া নতুনকৈ কলিবিলাক হৈছে চাহপাতৰ চ' আমাৰ হৰেশ্বৰ দা বাঘমাৰা তেখেতো আমাৰ লগত আহিছে বয়স বেছি আমাতকৈ তথাপিও মনত অদম্য শক্তি আছে ইমান দূৰ যাত্ৰা কৰিবৰ কাৰণেও চ' সেই গতিকে আমাৰ লগত তেখেতো আহিছে চ' ভাল লাগিছে এখেতক চাই লওক চাহপাতৰ পৰিৱেশ আমাৰ দীপদাই চাহপাত
চাহপাত চিঙাৰ প্ৰস্তুতি চলাই আছে সৰুৰ পৰাই টিভিত দেখা পাই আছিল এতিয়া তেওঁ নিজেই এই চাহপাতৰ মাজত সঁচাকে বিৰাট ভাল লাগিছে তো আমাৰ এফালে আমাৰ বৌ আহিছে বৰদেউতা আহিছে খুৰা আহিছে দীপুদা তো সকলোৱে চাহ বাগিচাৰ মাজত চিৰিজ গছৰ তলত সৌন্দৰ্য উপভোগ কৰি আছে আমাৰ বাছো ৰখি আছে বাছো মনত পৰিছেনে চামেলি মেম চাহৰ হে চম্পা নহয় মোৰে নাম চামেলি অসম দেশৰ বাগিচাৰে এইটো বিৰেন্দা অসম দেশৰ বাগিচাৰে আমি অসমীয়া চাহৰ মাজত ফূৰ্তি কৰোঁ আমি অসমীয়া কেতিয়াও দুখীয়াই নহয় চাওক চবতকে ডাঙৰ সম্পদ আছে আমাৰ হাতত চাহপাত যিমান ওপৰলৈ যাব সেই আমি খাৰুৱা তেলো পাম চ' আমাৰ এই চাহপাতো আছে চ' আমি অসমীয়া কেতিয়াও দুখীয়া হ'বই নোৱাৰোঁ আমি এতিয়া হোটেলত সোমালো গোটেইকেইটা চবেই নিৰামিষ ভাত খাব যিহেতু আমি যদি গৈ আছোঁ সকলোৱে ধুনীয়াকৈ বহি লৈছে সুন্দৰ আহল বহল ঠাই আমি দূৰ আগফালে একদম আমি এতিয়া অৰুণাচল বৰ্ডাৰ পাইছোঁ এয়া আমাৰ বাছখনে তেল ভৰাই আছে বেছি দূৰ নাই আৰু ক'ৰবাত কেইটা বাজিল এতিয়া 7টা বাজিল 6টামান বজাত মাজুলী আমি পহুঁচি যাম না কি দিপুদা পাই যাম ঠিক আছে ভাতখিনি খাই অলপ গাত বল চল পালোঁ বেয়া লগা নাই গাটো চাই থাকক ভিডিঅ'টো আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে যদি ভাল লাগে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বহুত দিন ভিডিঅ' দিয়াই নাই 3-4 মাহমান হ'ল চ' আজি কিবা এটা ভাল লাগিল মনটো ভিডিঅ' এটা দিবৰ কাৰণে ভাল নহ'ব পাৰে এডিটিং কৰোঁতে বা ভিডিঅ' শ্বুট কৰোঁতে যি হৈছে আৰু ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো এতিয়া গৈ ভালকৈ মাজুলী দেখা পাম বা ছাবস্ক্ৰাইব কৰিলে আপোনালোকেও ভালদৰে মাজুলীখন চাবলৈ পাব এইখিনি এতিয়ালৈকে আগলৈ লগ পাই আছোঁ আমি গোগামুখ পালোঁ গোগামুখ আহি অলপ ৰখি দিছোঁ চবৰে পেচাব কৰা লাগিছে ইয়াত ৰখি দিছোঁ ৰাস্তাৰ কাষতে কঁকালৰ বিষাই গৈছে অলপমান ইমান ৰাতিপুৱা 7 বজাৰ পৰা মোটামুটি আমি যাত্ৰা কৰিয়ে আছোঁ ইমান ধেমালিও নহয় দিয়কচোন বেছি সময় নাই আৰু 2 ঘণ্টামান পিছত আমি পাই যাম বেয়া লগা নাই আমাৰ জাৰ্ণিটো মাজুলী পালোঁ মাজুলী সোমাইছোঁ এয়া আমি চাওক এয়া মাজুলী এইবিলাক দোকান পোহৰ আৰু 12 কিলোমিটাৰ পিছত আমি নতুন কমলাবাৰী সত্ৰ পাম তাতে আমাৰ অতিথিশালা আছে তাতে আমি নিশাটো কটাম আৰু এই অতিথিশালাতেই নিশাটো কটাই আমি অহাকালি আমাৰ দিনৰ ভাগত মাজুলী আমি আৰম্ভ কৰিম তো আজি ভিডিঅ'টো আমাৰ অতিথিশালালৈকে থাকিব নেক্সট ভিডিঅ'টো ৰাতিপুৱাৰ পৰা একদম পুৰা দিনটো কৰিম মাজুলীলৈ তো যোনে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাবস্ক্ৰাইব কৰি থ'লেহে তেতিয়াহে মোৰ আহিবলগীয়া নতুন মাজুলীৰ এয়া চাওক এই মাজতে এয়া বিহুৰ কৰ্মশালা চাওক এয়া চাওক এইবিলাক কি ধুনীয়া বিহুৰ কৰ্মশালা হৈ আছে ইয়াতে মানুহ চাওক কিমান মানুহ কৰ্মশালা চাওক এয়া মানুহ এয়া বিহুতে এইবিলাক মজা চ' তেতিয়া সেই মাজুলীৰ সকলোবোৰ ভিডিঅ' চাবলৈ আপোনালোকে পাব তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভাল লাগিলে লাইক এটা দিব আৰু কমেণ্ট লিখি দিব ভাল লাগিল বুলি বেয়া লাগিল বুলি লিখি দিব এইখিনি আৰু এতিয়া ডাইৰেক্ট গৈ আমি আপোনাক আমাৰ অতিথিশালা কমলাবাৰী সত্ৰৰ অতিথিশালাত দেখাই আছোঁ তাত লগ পাম এখন 2খন 3খন 4খন
সেইফালে ট্ৰেভেলাৰ দুখনমান, এইফালে আমাৰ এখন বাছ আৰু এয়া পৰিৱেশ এইখিনি ইয়াৰে ৰাতিত। মই ভিতৰৰ ফালে দেখাম দিনৰ ভাগত। এইটোৱে সত্ৰৰ মেইন চকটো। চ' এইটোৱে হৈছে আমাৰ ৰুম। চ' ইয়াতে অতিথি উপ্যায়ন দেখি সঁচাকৈ আপ্লুত হ'লোঁ। ইমান ধুনীয়া ৰুম চাব। আমি মনুদা, মই আৰু দীপুদা এইটো ৰুমত থাকিম, মাহঁতে বেলেগ এটা ৰুমত, আৰু হল আছে, বহুত থকাৰ ব্যৱস্থা আছে তীৰ্থযাত্ৰীসকলৰ কাৰণে। বিশেষ অসুবিধা একোৱেই নহয়। আপোনালোকে ইয়াতে আহক। সঁচাকৈ আজি জীৱনৰ প্ৰথমবাৰ আহি সঁচাকৈ বহুত আপ্লুত হ'লোঁ যে ইমান ভালদৰে অতিথি উপ্যায়ন কৰিছে এখেতসকলে। আমাৰ কাৰণে এতিয়া ভাত বনাই আছে। চ' দেখাম, তাকো গৈ দেখাম। ভাত হৈছে প্ৰায়, একেলগে আমি গোটেইকেইটা ভাত খাম। চ' এইটো আমাৰ ৰুম। চ' এনেকুৱা বহুতবিলাক ৰুম আছে। চ' সেই ৰুমবিলাকতে অতিথিসকলক ৰাতিৰ কাৰণে থাকিব দিয়ে, আৰু ভাত বনোৱা ঠাইখিনি মই দেখাই আছোঁ। আমাৰ এনেকুৱা থকা ৰুম, অতিথিশালা, এনেকৈ কৰিডৰ ডাঙৰ ডাঙৰ, ওপৰতো ৰুম আছে। আমাৰ কমলাবাৰী সত্ৰৰ ভোগগৃহ। আমি সকলোৱে ইয়াতে এনেকৈ খাব বহিছোঁ। মাহঁত মই এনেকৈ সকলোৱে ভাত পানী খাই এনেকৈ আমি ৰুমত আহি গ'লোঁ। এয়া দাদা আঁঠুৱা ল'লে, মই আৰু দীপুদা ৰখি আছোঁ। মাহঁতো বেলেগ ৰুমত থাকিল, চনিকা জানত বেলেগ ৰুমত। আমি এতিয়া ৰেষ্ট লওঁ। কালি পূৰা মাজুলী এক্সপ্ল'ৰ কৰিব লাগিব, ৰাতিপুৱা 7 বজাৰ পৰা। তেন্তে মাজুলীলৈকে অহা ভিডিঅ' আজি এইখিনি আছিল। অহাকালি নতুন ভিডিঅ' এটাত মাজুলীৰ সৈতে লগ পাম আপোনালোকক। তেতিয়ালৈকে টাটা, বাই বাই।